স্বাধীনতা দিৱস উপলক্ষত বাটৰ নাট প্ৰদৰ্শন সামাজিক শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ্থীৰ সমগ্ৰ দেশে শুকুৰবাৰে পালন কৰিলে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উলহ মালহেৰে পালন কৰা হৈছে স্বাধীনতা দিৱস। নলবাৰী আৰু বৰপেটা জিলাৰ ৰামপুৰ, দোলাখাল, সৰ্থেবাৰী, ৰাজহ চক্ৰৰ অন্তৰ্গত মাছদিয়াত শুকুৰবাৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় দেশভক্তিমূলক এখন বাটৰ নাট। নলবাৰী জিলা বৰক্ষেত্ৰী লাৰকুচস্থিত হজৰত আলী মডেল একাডেমী চমুকৈ সামাজিক শিক্ষা অনুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাটৰ নাট প্ৰদৰ্শন কৰে। হাজো, দোলাখাল, বৰপেটা পথৰ ৰামপুৰ, দোলাখাল পশ্চিম মাছদিয়া ৰাজপথত ছাত্ৰ-ছাত্ৰীসকলে দেশভক্তিমূলক বাটৰ নাট প্ৰদৰ্শন কৰি বাটৰাক আপ্লুত কৰি তোলে। দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক এই বাটৰ নাটৰ জৰিয়তে স্মৰণ কৰা হয়। মাছদিয়া উপৰি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে লাৰকুচি, ৰামপুৰ, দোলাখাল, খংৰা আদি কেইবা ঠাইতো বাটৰ নাট প্ৰদৰ্শন কৰে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ লগতে শিক্ষানুষ্ঠানখনৰ পৰিচালক সঞ্চালক আক্কাছ আলী আহমেদ আৰু কাৰ্যকৰী পৰিচালন সঞ্চালক তমছেৰ আলী নেতৃত্বত প্ৰদৰ্শন কৰা হৈছে এই বাটৰ নাট। মুকালমাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসংখ্য ধন্যবাদ জনাইছো। আমি হামা ফেমিলিৰ পৰা আমি প্ৰতি বছৰে এটা কাৰ্যসূচী, ব্যতিক্ৰমী কাৰ্যসূচী হাতত লওঁ। এইটো 15 আগষ্টত, 26 জানুৱাৰী হওক, যে আমাৰ মাজত বিলুপ্ত হৈ যোৱা বৰ্তমান যিটো নিউ জেনেৰেশ্যন যিটো গতিত গৈ আছে, এই জেনেৰেশ্যনখিনি আমাৰ কেনেকৈ দেশখন স্বাধীন হ'ল, স্বাধীন কেনেকৈ আহিল, এই কথাখিনি পাহৰা যেন লাগি আছে। গতিকে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ তৰফৰ পৰা, যে উঠি অহা প্ৰজন্মই কোন ল'ৰা ছোৱালী যাতে দেশৰ কাৰণে, দহৰ কাৰণে কিবা কৰিব, নিজৰ কাৰণে, দহৰ কাৰণে যদি কিবা কৰিব পাৰে, এই মেছেজ লৈ আমি আৰু দেশৰ যাতে ভৱিষ্যত উজ্জ্বল, যিসকল বীৰ বীৰংগনাই আমাৰ কাৰণে দেশখন স্বাধীন আনি দিলে, তেওঁলোকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। এইখিনিয়ে আমাৰ উদ্দেশ্য। আমি পৰালৈ ইতিমধ্যে গৈছে, তাৰপিছত আমি চতলা, তাৰপিছত আমি কাবলাপুৰী, মুকালমা আৰক্ষী চকীয়ে আমাক ইনভাইট কৰিছে। জুমা নামাজৰ পিছত তেখেতসকলে আমাক মাতিছে। আমি তাতেই আমি বাটৰ নাট প্ৰদৰ্শন কৰাৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছোঁ। স্বাধীনতা দিৱস তথা 26 জানুৱাৰী আমি বাটৰ নাট প্ৰদৰ্শন কৰোঁ আমাৰ ফেমিলিৰ তৰফৰ পৰা। আমাৰ উদ্দেশ্য এইটোৱে হ'ল যে হয়তো আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত বা তেওঁলোকৰ মানে দেশপ্ৰেম যিটো, সেইটো তেওঁলোকে জাগি উঠক। তাৰপাছত যে আমি যে দেশৰ প্ৰতি যে এটা মানে আনুগত্য বা ভালপোৱা, সেইটো আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিব বিচাৰিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ যাতে ভৱিষ্যতে তেওঁলোকে যাতে দেশৰ কাৰণে বা দশৰ কাৰণে যুঁজিব পাৰে বা কথা মাত মাতিব পাৰে, তাৰে উদ্দেশ্য কৰি আমি এই বাটৰ নাট প্ৰদৰ্শন কৰোঁ।